ইতিমধ্যে আমাৰ অসমৰ কাম প্ৰায় শেষ হৈছে। আমি যোৱা ভাদ মাহতে গীতা পাঠ ভাগি আমি পাঠ কৰা আৰম্ভ কৰিছিলোঁ, কিন্তু তেতিয়া আধাৰুৱাকৈ আমাৰ কিতাপৰ কামভাগ আমি ৰাখি থ'বলগীয়া হ'ল। সেয়েহেতু পৰৱৰ্তী সময়ত আমি এই গীতাভাগ এদিনীয়া কাৰ্যসূচী অখণ্ডভাৱে আমি পাতিম বুলি মনস্থ কৰিছিলোঁ, আৰু সেই উদ্দেশ্যে আজি আমি এই দিনটোত আহি উপনীত হৈছোঁ। আজি গীতাভাগ ভাগি পাঠ আৰম্ভ কৰিবৰ কাৰণে আমি উদ্বোধন কৰিবৰ কাৰণে শ্ৰীযুত শ্ৰীয়েশ্বৰ নাথক আমি আহ্বান জনাইছোঁ। তেখেতক পোনপ্ৰথমেই এষাৰি চমু বক্তব্য আগবঢ়াবলৈ আমি আহ্বান জনাইছোঁ। কৃষ্ণ পৰম শ্ৰদ্ধাৰ শলমাৰী গাঁৱৰ নতুন নামঘৰত উপস্থিত হোৱা ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ, গংগাৰ দৰে পবিত্ৰতা আইমাতৃসকল, দেশৰ ভৱিষ্যত আশা আৰু ভৰসাৰ ফলস্বৰূপ যুৱক যুৱতীসকল, আপোনাৰ খবৰ সকলো ভক্তপ্ৰাণ বৈষ্ণৱলৈকে আমি সৰ্বপ্ৰথমে আপোনাৰ খবৰ চৰণ কমলত আমাৰ আত্মিক শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। কলিযুগৰ এই যান্ত্ৰিক সময়টিত সকলো মনুষ্য বিশেষভাৱে কৰ্মত জড়িত, তথাপিও তাৰ মাজতে অকণমান সময় উলিয়াই ভগৱন্তৰ চৰণ কমলত ভগৱন্ত প্ৰভুৰ গুণানুকীৰ্তন কৰিবলৈ পোৱাটো আমাৰ দৰে মূৰ্খমতী কলিমলৰ ব্যক্তিসকলৰ বাবে অতি সৌভাগ্য বুলি ক'ব পাৰি। কাৰণ আমি সকলোৱে মায়াময় সংসাৰখনিত নিজৰ পুত্ৰ পৰিবাৰ, আমাৰ যি সা সম্পত্তি, ককাই ভাই ইষ্ট মিত্ৰ বন্ধু বান্ধৱৰ লগত সম্পৰ্ক ৰাখি আমি সকলোৱে তাতেই উপভোগ কৰিছোঁ। কিন্তু আমাক যিজন মহাপুৰুষে চলাইছে, যিজন ব্যক্তিৰ দ্বাৰা আমি খোজকাঢ়িছোঁ, চৈতন্যময় কৰি ৰাখিছে, আৰু যিজন ব্যক্তিৰ দ্বাৰা উশাহ নিশাহ কথা বতৰা ইফালে সিফালে যাব পৰাকৈ যি ব্যৱস্থা ৰাখি দিছে, সেইজন ব্যক্তিৰ বাবে কিন্তু আমি কোনোদিন চিন্তা কৰা নাই। আৰু তেনে এক শুভ মুহূৰ্ত আমাৰ মাজে মাজে বিশেষভাৱে অসমত জড়িত হৈ আছে। সেইবাবেই হয়তো কলিৰ যুগত
আমাৰ মৰমতি মন থকা স্বত্বেও ভকত বৈষ্ণৱক সাধু সংগত লাভ কৰিছোঁ আৰু সেই সৌভাগ্যকে লৈ আজিও আমি আপোনাসৱৰ আগত উপস্থিত হ'বলৈ সৌভাগ্য লভিছোঁ। যিহেতু এইখন গাঁৱৰ প্ৰতিঘৰ গৃহস্থী আশ্ৰমীয়ে বহুতো কষ্ট ব্ৰতৰ মাজেদি আজি এই ক্ষুদ্ৰ সময়কণত ভকত বৈষ্ণৱৰ চৰণ কমল লাভ কৰিছে আৰু এই লাভৰ বাবেই তেওঁলোকৰ জনমৰ বহু পুণ্য লাভ হ'ব বুলি আশা কৰা হৈছে। সেই সুধীবৃন্দ, এই মহামায়াৰ চক্ৰান্তত অৰ্জুন পৰিছিল আৰু সেই চক্ৰান্তত পৰাৰ বাবে জীৱাত্মাক পৰমাত্মাই সংক্ষিপ্ত ভক্তিৰ ভাৱনাৰে মানৱ জীৱনটো আগবঢ়াই নিবৰ বাবে কল্যাণৰ বাবে ভগৱান পুৰুষৰ নিজ মুখৰ বাণী শ্ৰীকৃষ্ণ গীতা ইয়াতে পঠন কৰিবলৈ আমি সুবিধা পালো তেওঁৰ আগবঢ়োৱাৰ বাবে। গতিকে আমি সকলো ভক্তপ্ৰাণ বৈষ্ণৱ বৃন্দলৈকে পুনৰ সেৱা জনাইছো। আমি আজি শ্ৰীকৃষ্ণ গীতা পাঠৰ বাবে আমাৰ নিচিনা এজন মূৰ্খমতীক নিমন্ত্ৰণ কৰা হৈছে। আমি সৰ্বপ্ৰথমতে আপোনাসৱৰ শ্ৰীচৰণত আমাৰ সহস্ৰ কোটি অপৰাধ মাৰ্জনাৰ বাবে আপোনাসৱৰ চৰণত সেৱা ধৰিছোঁ। জয় শ্ৰীকৃষ্ণ। আমি গুৰুমন্ত্ৰ জপ কৰাৰ লগে লগে আইমাতৃসকলে উৰুলি ধ্বনি কৰিব, দেৱবাদ্যসমূহ পৰিৱেশন কৰিবৰ বাবে আমি আপোনাসৱক অনুৰোধ জনাইছোঁ। জয় শ্ৰীকৃষ্ণ। শ্ৰী কৃষ্ণ Lord.
Lord, গীতার ধ্যান। ওম পার্থায় প্রতিবুধিতম ভগবতনারায়ণেন স্বয়ং व्यासेन गथितं पुराणमुनिना मध्ये महाभारते अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीम् अम्ब तमनुसन्दधामि भगवद्गीते भवद्देशिनीम् नमस्तुते व्यास विशालबुद्धे पुल्लारविन्रयतपत्रनेत्रः येन त्वया भारते लक्ष्मीर्नाम प्रज्वलितो ज्ञानमय प्रदीपः प्रपन्नपरिजाताय तुत्रवेत्रकृपालये ज्ञानमुद्राय कृष्णाय गीतामृतं द्वै नमः। सर्वोपनिषदुगावुदुग्धगोपालनन्दनाय अर्थवत्सुधीभुक्तं दुग्धं गीतामृतं महत् वसुदेवसुतं कृष्णकं च सनूरमर्दनं देवकी हृदयानन्दं कृष्ण वन्दे जगद्गुरुं भीष्मादुर्मतता जयर्दध्वजलगन्धार नीलोत्पला शैलग्रावती कृपेण वहनी कर्णेन विलापुला अशस्थमा विकर्णभूरमपरदुर्जघानायवर्तिनीं सुप्तिन्न खलु कन्दवैरहननादिकैवत्तकिकेशः पराशैश्च सर्जममलं गीतर्थगन्धोत्कटं नामैकानुकेशवं हरिकथा संवध्नावगीतम् लोकैकसज्जनैः सत्पदैरहरः पेप्यमानं मुदा भूयद्भारतपङ्कजं परिमलं पदं सेनशेषे मूकं करोति वाचालं पङ्गुं लङ्घयति गिरिं यतिकीपतमहं वन्दे परमानन्दमाधवम् यं ब्रह्मवरुणेन्द्ररुद्रमरुद्रस्तमन्दन्ति दिक्पैस्तवै वेदैः सङ्गपादप्रमुपनिषदै गायन्ति यं समागः ध्यानवस्थिततद्गतेन मनसा प्रसन्ति यं योगेन जयसन्तं नमिर्हसुरसुरगणा देवै तस्मै नमः। नारायणं नमस्कृतं नरं नरोत्तमं देवी सरस्वतीं चैव ततो जयमुदीरयतो श्री कृष्ण हृदयं गीतसर्वसंसार मरणनाशिनीं भक्तिमुक्तिं गीतादेवीं नमस्तुते। हरिरा
জয় শ্ৰী ওম শান্তি ওম শান্তি ওম শান্তি। বাৰু এতিয়া আমাৰ উদ্যোক্তাসকলে জনাইছে যে তৃতীয় অধ্যায়ৰ পৰাই পাঠন কৰিবলৈ আমাৰ অনুৰোধ কৰিছে আৰু আপোনাক খবৰ আজ্ঞা ৰাখি আমি তৃতীয় অধ্যায়ৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ। কৰ্মযোগ পদ। অৰ্জুন মগন ভৈলা শুকে পৰি স্বভক্তক সাংখ্য যোগে নিস্তৰিলা হৰি হেময় কৃষ্ণৰ পদে করু প্রণিপাত কর্মযোগ করিব তৃতীয় অধ্যায়। অর্জুনে বুলন্ত শুনি উপম ভাগ জ্ঞানৰ প্ৰশংসা কৰি কহিলা ও আশুক বিস্তৰ কাল মৰণ সময় ব্ৰহ্মক স্মৰিয়া মৰি ব্ৰহ্মপদ পায় পাছে আৰু কৰ্ম কৰি বাক পাৱে পুনৰ তোমাৰ বাক্যক বুজি বাক পাৰে পুনৰ য'ত হিংসাত্মক কৰ্ম ঘূৰ নিবাৰ তাত কেনে মোক প্ৰবল তোমাৰ বোলা খেতিয়ৰ ধৰ্ম যুদ্ধে প্ৰধান কৰ্ম নকৰিলে আগে নুপুজয় জ্ঞান তজু দুই বিধ বাক্যে ভ্ৰমে মূৰ মন জ্ঞান কৰ্ম কোন শ্ৰেষ্ঠ কহা জনাৰ্দন কৃষ্ণে বোলে যেন মই কহিলো পূৰ্বত জ্ঞান কৰ্ম দেখাইলো দুই পুত পথ তাহার দিনৰ শুনা তহত বুদ্ধি কৰ্ম নকৰিলে আগে নহে বহত বুদ্ধি বিনা কত বুদ্ধি মন হোচনো হে তাহাৰ মনৰ চঞ্চল জ্ঞানে নাহি অধিকাৰ কত গোলা কৰ্ম কৰি
যে নাম যাৰ কোনো কৰ্ম কৰি শুদ্ধ হোৱে মহন তাকে কহিলো জ্ঞান জানিবাৰ গুণ কৰ্ম কৰি যাওঁ শুদ্ধ নহে চিত বৰ্ণাশ্ৰম ধৰ্ম কৰি বেকদোষিত পাৰ্থে বোলে হেন যদি হোৱে ভগৱান তবে প্ৰথমতে কেনে কহিলা জ্ঞান কৃষ্ণে বোলে যি কাৰণে পঢ়ে তো তাৰ তোমাৰ শুকৰ দেখো নাহি পাহাৰা পাৰ শুক গোসাই বাক নপা লয় মতে একে কোটে খাই ভজন দিল প্রথমতে জ্ঞানী মার জানি যত আপহারে বিনা কর্মে চল মাত্র থাকিতে নপারে প্রকৃতির তিনি গুণ স্বভাব দুর্বল সকলো গুণৰ লোক চৰাচৰ গুণে থাকি কৰে শোভা শুভ ধৰ্ম ধৰ্ম পূৰ্বৰ সৎকাৰ দেয়া শুনি পঢ়ে কৰ্ম অস্বৰূপে জানে বোলে মই জ্ঞানশীল কৰ্মেন্দ্ৰিয় নিৰোধীয়া কৰ্ম এৰিল কিন্তু কোনো মন বিফলত আছে যাৰ যতে কচিত ধ্যান কপয়াচাৰ জ্ঞান ধ্যান কৰ্ম তাৰ সকলে খেমিছা ইন্দ্ৰিয় মন চলে আপোনাৰ ইচ্ছা যিকোনো মন নিয়মিল ভাল মতে হব ইন্দ্ৰি ভৈলা মনৰ লগতে যেনে তেনে মন চলে ইন্দ্ৰিয়কলৈ যেন জীৱন থাকিলে দেহ কিছুনো ঈশ্বৰ কৰ্তে কৰ্ম কৰে ফল ত্যাগ সেই মুক্ত যোগী যে পুৰুষ মহাভাগ জ্ঞান ভক্তি কৰ্মে সাধে নিৰন্তৰ সেই কাৰণে বোলে কৰ্মশ্ৰেষ্ঠ নিত্য নৈতিক কৰ্ম অৰ্পি কৰা বীৰ বিনা কৰ্মে নিষ্ঠে দৰখে শৰীৰ যত কৰ্ম হবে বন্ধ কাংঘবাদী কহে যদি ঈশ্বৰত অৰ্পে বন্ধন হে কৰ্মযোগী বিষ্ণু
তাক জানা ধনঞ্জয় হৰি কৰ্ম বিনে আন কৰ্মেহে বান্ধৰ ঈশ্বৰৰ ওঠে কৰ্ম কৰিবে নিশ্চয় সেই কৰ্মে তোৰ বা সনা হয়